ছোৱালীটো অমিতময়, সেই ভাগৱত বৰ সোৱাদ, তাৰ অমিতৰ দৰে কেৱলো আনন্দ, তাৰ আনন্দৰ আছে। পূৰ্বতে আছে বৈকুণ্ঠত কৃষ্ণৰ কৃপাতৰ পাছত অৰ্ধেক হৈ গ'ল ব্ৰহ্মা পাইলে পদ্মকল্প, আৰু ব্ৰহ্মাই দিলে নাৰদক ইটো ফল ৰহস্যক, নাৰদে আনি ব্যাসক দিলে নকৰিলো তিলকভাগে সুকভাগে আহি ভূমিত পৰে। গতিকে এই ভূমিত, এইখন ভূমি, এই ভূমিত ভাগৱত পোৱাৰ কাৰণে আজি আমাৰ সকলো আমি কৃতাৰ্থ হ'লো। আমি নৰসকল জীয়ৰ আমি নিষ্ঠাৰ কৰিব পাৰিছোঁ, উদ্ধাৰ হ'ব পাৰিছোঁ, আৰু একমাত্ৰ আমাৰ পৰীক্ষিতৰ কাৰণে আজি এই 7 দিন 7 ৰাতি ভাগৱত শুনিবলৈ পালোঁ। পৰীক্ষিতে সেইটো সাপত পোৱাৰ কাৰণে, গতিকে শ্ৰমিক মুনিক এইটো কথা কাহিনী জানে। পৰীক্ষিত কথাটো নিগৰ পৰা আহি তেওঁ পিয়াহ লাগিলে, আহি শ্ৰমিক মুনি আশ্ৰত আহি তেওঁ পিয়াহত পানী খোজাৰ কাৰণে শ্ৰমিক মুনিয়ে ধ্যানত আছিলে, আৰু ধ্যানত থাকি তেওঁক ক'লে যে মোক পিয়াহ লাগিছে বুলি। তেওঁ যেতিয়া বুজিলে তেতিয়া তেওঁ চকুলে নাচালে, তেওঁ ধ্যানত আছিলে। কাৰণ যিহেতু ভগৱন্তৰ চৰণত যেতিয়া তেওঁ ধ্যানত থাকে কোনো ভক্ত বৈষ্ণৱে মাতিবলৈ নোৱাৰে, ধ্যান ভগ্ন হৈ যাব যদি জগাই দিয়া যায়। বা সেইকাৰণে শ্ৰমিক মুনিয়ে ভগৱন্তৰ তাই বাক্য মনে যেতিয়া একান্ত মানে ধ্যানত আছিলে, সেইকাৰণে তেওঁ মতা নাছিল। কিন্তু ৰজাই খং উঠিলে যে মোক তই ৰজা হৈ, মই গোটেই বিশ্বব্ৰহ্মাণ্ডৰ ৰজা, পৃথিৱীৰ ৰজা, গতিকে মোক এনেকুৱা অপেক্ষা কৰিছোঁ, মই অকণমান পানী পিছোঁ পিয়াহত, তুমি দিয়া নাই। খঙতে গালি শকুনি পাৰি ওচৰতে এডাল মৰা সাপ আছিলে, তেওঁ ডিঙিতে দিলে আনি দি তেওঁ গালি পাৰি গুচি গ'ল। পাছত তেওঁ পুত্ৰই গম পালে, শ্ৰমিক মুনিৰ পুত্ৰ আছিলে চিঙি মুনি। চিঙি মুনিয়ে গম পালে, লগৰ ল'ৰা এজনে ক'লে তোমাৰ দেউতাৰ তেনেকৈ এডাল মৰা সাপ ডিঙিত আহি থৈ গ'ল। মই চমুকাই গৈছোঁ দেই, বস্তুটো কাহিনীটো ওলাব লাগিবতো। গতিকে যেতিয়া তেওঁ গম পায় লগৰীয়াসকলে, যেতিয়া পুত্ৰক কৈলে, পুত্ৰই খেলা ধূলা কৰি আছে লগৰীয়াসকলে, তেতিয়া তেওঁ গা ধুই সেই গা ধোৱা স্থানত এটা সাপ এটা দিলে। মোৰ পিতৃ শ্ৰমিক দেউতা শ্ৰমিক যোনে এনেকৈ মৰা সাপ ডিঙিত আনিলে, মই ব্ৰহ্মপাপ দিছোঁ, 7 দিনৰ ভিতৰত যেন তেওঁ তথ্যকে দৰ্শন কৰিব। সেই কথাত তেওঁ স্নান কৰি থাকোঁতে মানে কি হ'ল, সাপ দি দিলে। তাৰপিছত আহি ঘৰলৈ আহিলে, দেউতাকে মানে ধ্যানত আছে। যেতিয়া দেউতাকক মাতিলে, কান্দিলে, সাপটো দেখি ডিঙিত আহি দিলে, মৰা দেখি তেওঁ কান্দিলে। তাৰপিছত কন্দা দেখি তেওঁ সাৰ পাই পিতাকে চালে। তাৰপিছত সুধিলে, আৰু মই চমুকৈ কৈছোঁ এইখিনি আছেই কৰিবলৈ। সেইকাৰণে তেতিয়া পাছত ক'লে, তুমি কিয় কান্দিছা? দেউতা তোমাৰ কেনেকৈ এইটো সাপ মই ডিঙিত আনি দিলে, কোনে দিলে, কি কথা, গোটেই কাহিনীটো পাছত গম পাই গ'ল যে ৰজা পৰীক্ষিতেহে এই কৰ্মটো কৰিলে। তেতিয়া তেওঁ কৈ দিলে, মই এনেকৈ সাপ দিলোঁ। তেতিয়া শ্ৰমিক মুনিয়ে ক'লে, তুমি কিয় সাপ দিলা? এজন পৃথিৱীৰ ৰজা, তেওঁ অকণ পালন কৰে প্ৰজাসকলক, গতিকে তেওঁ যদি তুমি সাপেই দিলা, তেতিয়াহ'লে আমাৰ প্ৰজাসকলক কেনেকৈ চলাব? এইটো বৰ মহান ভুল কৰিলা বুলি তাৰমানে পিতৃয়ে তেওঁ গালি পায় চিঙি মুনি, শ্ৰমিক মুনি। এইটো দিব নালাগিছিলে, ঘপককৈ তুমি সাপটো দিব নালাগিছিলে, তুমি চিন্তা কৰিব লাগিছিলে, ঘপককৈ কিয় সাপ দিলে, সেইবুলি গালি পায়। গতিকে সাপ লাগি গ'ল। তাৰপিছত সাপ মোচনৰ কাৰণে আৰু সেইখিনিতো কথা মই আগত কৰিব লাগিছিলে, সেইখিনি মই নকওঁ। মই এতিয়া এই পাথৰলৈ যাওঁ, পাথৰ অকণমান মই দেখা কৰি গৈছোঁ কৃষ্ণ। সেইকাৰণে আমি কিবা এটা চাই চিতিহে কৰোঁ, ঘপককৈ কিবা এটা আমি কৰিব নালাগে। সেইকাৰণে ভাগৱতত এই 6ষ্ঠ স্কন্ধত আমাৰ বাপজনাই কৈ গ'লেই কৈছে যে শুনন্তে কৰ্ণত জানো অমৃত পৰীক্ষে, জানি সাধুজনে নাম স্মৰণ হয়। গতিকে আমি যেতিয়া শৰণ লৈছোঁ, আমি প্ৰভু ভগৱন্তৰ ওচৰত আমি শৰণ লৈছোঁ। সেইকাৰণে আমি শৰণ লৈ প্ৰভু ভগৱন্ত পুৰুষক সদায় অহৰ্নিশে স্মৰণ কৰিব লাগে। সামান্য লোকৰ এইটো কহিলো ব্যৱস্থা, পুনঃ পতিত নিজৰ যেন কথা, পূৰ্বে যত বাব আছিলে আচৰি, সবা কয়লে নাম নাৰায়ণ স্মৰি। ঠিক যেনেদৰে আজি অজামিলে যিখিনি তেওঁ বেশ্যা সংগত থাকি যি পাপ আচৰিলে, সেই পাপখিনি কৰি যিখিনি তেওঁ অজামিলে, তেওঁ কনিষ্ঠ পুতেকৰ নাম নাৰায়ণ নামটো সদায় অহৰ্নিশে লৈ আছিলে, তেখেতে ক'লেই বাৰু।
গতিকে সেইকাৰণে আমি অহৰ্নিশে যদি আমি ঈশ্বৰৰ নামটো লৈ থাকোঁ তেতিয়া অন্তিম সময়ত আমাৰ যেতিয়া অন্তিম পৰ্যায়ত আমি কৰিম তেতিয়া আমাৰ নামটো অট'মেটিকেলি আপোনা আপুনি আহি যাব কৃষ্ণ কৃষ্ণ বা নাৰায়ণ নাৰায়ণ বা হৰি হৰি যিকোনো ক্ষেত্ৰত আমি সদায় কৃষ্ণ খাওঁতে শুওঁতে কৃষ্ণ বা নাৰায়ণ কৰি থাকিব লাগে এনেকৈ অজামিলে তেওঁ কনিষ্ঠ পুতেকক সদায় খাওঁতে শুওঁতে কাম কৰোঁতে ঘৰলৈ আহোঁতেও নাৰায়ণ পাই ক'ত আছোঁ মই আহিলোঁ বা মোক এটা আনিছোঁ সোমাই সমস্তখিনি প্ৰত্যেকটো ক্ষেত্ৰতে তাৰমানে অজামিলে কনিষ্ঠ পুতেকক নাৰায়ণ বুলি কৰি থাকে সেইকাৰণে সেই মৃত্যুৰ সময়ত যেতিয়া যমদূত তিনিজনে আহি তেওঁক মানে নিবলৈ আহিছে যমদূতজনে কৈছে যেতিয়া যমদূত আহি উপস্থিত হ'ল যে এওঁ মহাপাপ পাতেগি এওঁ আমি লৈ যাব লাগে যমদূতে পঠাই দিলে তেওঁ ওচৰে তেওঁ পাপী তোমাৰ নাম লোৱা নাই তেওঁক ধৰি আনে তেতিয়া সেই যমদূত তিনিজনে আহি তেওঁক নিবলৈ আহোঁতে বিষ্ণুদূত চাৰিজন আহি আৱিৰ্ভাৱ হ'ল বিষ্ণুদূতে কৈছে তুমি অজামিলক নিব নোৱাৰা কিয় নিব নোৱাৰে এওঁ এতিয়া কৈলে বিষ্ণুদূতে কৈছে এওঁ আমাৰ গৰাকীৰ নাম লৈছে নাৰায়ণৰ নামহে লৈছে তুমি কিয় তোমালোকক কিয় শাস্তি দিবলৈ আহিছা শাস্তি দিব নোৱাৰা তোমালোকে আমি ভালে ভালে কৈছোঁ অতি সোনকালে ইয়াৰ পৰা তোমালোকে গুচি যোৱা নহ'লে আমাৰ এই পচন্দ গদাৰে তোমালোকক কোবাই কোবাই হাৰ মোৰ ভাঙি দিব কিয় আমিতো তেওঁতো নিজৰ কনিষ্ঠ পুতেকৰ নাম লৈছে তেওঁ কনিষ্ঠ পুতেকৰ নামহে লৈছে বিষ্ণুদূতে ক'লে তেতিয়া যমদূত তিনিজনে কৈছে নহয় তেওঁ প্ৰকৃততে নাৰায়ণৰ নামটো লোৱা নাই তেওঁ পুতেক কনিষ্ঠ নাৰায়ণৰ নামটোহে লৈছে আমি গতিকে আমি তেওঁক লৈ যাম তেওঁক আমি যমৰজাৰ ওচৰলৈ লৈ যাম শাস্তি দিম এতিয়া ইফালে দুইজনৰ কথোপকথন হৈছে বিষ্ণুদূত চাৰিজন আৰু তিনিজন যমদূতৰ মাজত কথোপকথন হৈছে তলাজনে কৈছে যে নহ'ব এওঁ মাৰিব নোৱাৰিবা এওঁ আমাৰ যদিও তেওঁ পুতেকৰ নাম লৈছে নাৰায়ণ কিন্তু নাৰায়ণৰ নামটো কাৰ এওঁ কষ্টাহিলেহে নামটো দি থৈছে কনিষ্ঠ পুতেকৰ নাম নাৰায়ণ হৈছে পৰম ব্ৰহ্ম অনাদি পুৰুষ ভগৱন্ত নাম গতিকে তুমি তোমালোক অতি সোনকালে আমাৰ ইয়াৰ পৰা গুচি যোৱা নহ'লে আমাৰ গদাৰ কোবাই ঘৰত হাৰ নাই নুশুনা কাৰণে তেতিয়া দুই দলৰ মাজত যুদ্ধত তেওঁলোকৰ হাৰ মূৰ ভাঙি কোবাই কোবাই খেদি তেতিয়া তেওঁলোকৰ দৌৰ মাৰি হৈ পলাই সেই ৰজাক ৰজাক আপুনি দিছেগৈ যে আমাক কোবাই কোবাই খেদি পাছত এইখিনি ক'ব ওলাব কৃষ্ণ সেইকাৰণে আমি অহৰ্নিশে যদি কৈছে যে সবাকো এৰালে নাৰায়ণৰ নাম যদি আমি সদায় নাৰায়ণৰ নামটো স্মৰণ কৰিব পাৰোঁ তেতিয়াহ'লে আমি পৰম গতি লাভ কৰিব পাৰিম কৃষ্ণ মাৰন্তে ললে নাম ইটো অজামিল নিহাৰ পাতে কপুন ৰপিলো আমাৰ মুখত শুনি বিষ্ণু ধৰ্ম নিজ ভৈল মন নিৰ্মল শিল পাপ গতিকে সেইকাৰণে যিখিনি যে ইহাৰ মৰণতে লৈ ল'ব নাম তেওঁ মৃত্যুৰ সময়ত যেতিয়া নাৰায়ণৰ নামটো ল'লে অজামিলে সদগতি পাবই নাৰায়ণৰ নাম লৈছে তেওঁ পুতেকৰ নামটো দিছে যদিও অস্থায়ী বিভাগে নামটো দিছে নাৰায়ণ বুলি কোৱাৰ লগে লগে ঈশ্বৰেহে মানে গম পাব মোৰ নাম লৈছে আজি আপোনাৰ ল'ৰাটোৰ নামটো নাৰায়ণ বুলি দিব পাৰে কিন্তু তোমাৰ ল'ৰাটোৰ নাৰায়ণ নামটো দিলে সেই ভগৱানক চিন্তা কৰাহে হয় তুমি যদি নাৰায়ণ বুলি মাতা ঈশ্বৰেহে পাব সেই পূজা ঈশ্বৰেহে পাব সেইকাৰণেতো ভুল বুজাবুজি হ'ল যমদূতে ভুল বুজিলে যমদূতে ডাইৰেক্ট ক'লে যে তেওঁ পুতেকৰ নামটোহে নাৰায়ণ দিছে গতিকে আমি তেওঁ পুতেকৰ নামটো লৈছে আমি শাস্তি দিম যেতিয়া বিষ্ণু যেতিয়া সম্পূৰ্ণৰূপে বুজাই দিলে তেতিয়াহে অকণমান তেওঁলোকে ক্ষমা কৰিলে যেতিয়া তেওঁলোকৰ গদাৰ মাৰৰ চুকত যেতিয়া তেওঁ
দৌৰ মাৰি পলাল ৰজা ধৰ্মৰাজ ওচৰ যেতিয়া পালেগৈ তেতিয়াহে কৈছে কনফাৰ্ম হৈছে পাছত ধৰ্মজয় বুজাই দিলে তোমালোকক ভুল কৰিলা নহয় হয় বিষ্ণুজিতে তোমালোকক ঠিকেই কৈছে যে অনাদি অনন্ত গৰাকী হৈছে নাৰায়ণ গতিকে নাৰায়ণৰ নামটো যদিও অজামিল পাপী আছিলে আগৰ জন্মত তেওঁ পৰম বিষ্ণু ভক্ত আছিল সেইকাৰণে তেওঁ সংসাৰ ফলত কৰিব পাৰে তোমালোকে ভুল বুজিবা যে নাৰায়ণৰ নাম যোনে লগ ল'ব সমস্ত পাপ মানে ক্ষয় হ'ব সেইবুলি তেওঁ ভালদৰে বুজাই দিছে তাক বুজাই দিছে ধৰ্মৰাজ যম ৰজাই তিনিজন দণ্ডক ভালদৰে অৰিকে বুজাই দিছে তেতিয়াহে কৃষ্ণ সিহেতু পৰম গতি পাইলে জনমতি ইটো জামিল পদ ৰসকে নমতে বুলি বিজ্ঞানে নাম লৈলে মাধৱৰ নুহিবে শুদ্ধ শুনা ইহাৰ কৃষ্ণ সিহেতু পৰম গতি পাইলে এই জন্মত গতিকে সেই অজামিলে পৰম গতি লাভ কৰে জানিবা নাজানি যদি ঈশ্বৰৰ নাম লোৱা যায় তেতিয়াহ'লে তেওঁ পাবই তুমি ঈশ্বৰক নাজানিলেও জানিলেও যদি তুমি নাৰায়ণ নামটো ক'ব পাৰা হৰি নামটো যদি স্মৰণ কৰিব পাৰা তেতিয়াহ'লে নিশ্চয় তুমি গতি পাবাই যেনেকৈ জুইত তুমি আঙুলিটো দি দিয়া লাগে জুয়ে পুৰিবই তুমি গম নোপোৱা যে জুয়ে আঙুলিটো দিলে জুয়ে পুৰিব নে নোপোৱা তুমি গম নোপোৱা গম নাপালেও তাৰমানে জুয়ে তোমাক পুৰিবই ঠিক সেইদৰে প্ৰভু ভগৱানৰ নাম যিজনে যি জীৱ আত্মাই ল'ব পাৰিব মনুষ্য আত্মাই যদি সেই নাম ল'ব পাৰিব ঈশ্বৰৰ নামটো তেতিয়া সম্পূৰ্ণৰূপে গতি লাভ কৰিব সেইকাৰণে আমি সদায় আমি যেতিয়া মনুষ্য আত্মা হৈছো পৃথিৱীত মনুষ্য আত্মা শ্ৰেষ্ঠ জীৱ মনুষ্যহে একমাত্ৰ প্ৰভু ভগৱন্তৰ ঈশ্বৰৰ গুণ ল'ব পাৰে যিহেতু আমাৰ অনিদ্ৰ ঘোষাৰ শাস্ত্ৰতে ভাগি কৈছে যিহেতু ভগৱতী যে মনুষ্য দেহত এতেকেহে শ্ৰেষ্ঠ কৰি কয় শাস্ত্ৰ নহয় বাৰু ভগৱতী কেতিয়া খিজে মনুষ্য দেহতে ভগৱতী খিজে গতিকে সেইকাৰণে অন্য জীৱই বিষয়হে কৰিব পাৰে কিন্তু অন্য জীৱই ভক্তি কৰিব নোৱাৰে একমাত্ৰ মনুষ্যহে ভক্তি কৰিব পাৰে কাৰণে মনুষ্য জীৱটো শ্ৰেষ্ঠ জীৱ এনেহেন শ্ৰেষ্ঠ জীৱই যদি ভগৱানৰ নাম ল'ব পাৰে প্ৰথমে গুৰুৰ শৰণ ভজন লৈ গুৰুৱে পত্ৰ আৰ্হিহে দিব যে তুমি শৰণ লোৱা ঈশ্বৰৰ নামটো স্মৰণ কৰা গুৰুৱে সাক্ষী কৰিব যে মই তোমালোকক শৰণ দিছো হয় কিন্তু পৰম কৰ্ম অনাদিনতহে খোৱা কৰিবা তুমি মোৰ নামটো লৈ তেওঁক কৰিবা যেনেকে গুৰিত পানী দিলে ডাল পত্ৰই পায় যদি ডাল পত্ৰ দিওঁ সেইকাৰণে আমাক কৈছে আমি গুৰিত দিব লাগিব ডাল পত্ৰ দিলে নাপায় তেনেকে দৃষ্টান্ত আছে সেইকাৰণে আমি গুৰি হৈছে প্ৰভু ভগৱন্ত ভগৱন্তক যদি আমি স্মৰণ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ গতি লাভ হ'ব যদি ডাল পত্ৰ ডাল পত্ৰ মানে কোনবিলাক দেৱ দেৱী যাগ যজ্ঞ বলি বিধানত যদি আমি মানুহ পূজা কৰোঁ তেতিয়াহ'লে আমাৰ হ'বনে বলিৰ একমাত্ৰ হৰিনামে শ্ৰেষ্ঠ হৰিনামৰ বিনা আৰু আনৰ গতি নাই সেইকাৰণে কৈছে আমি সদায় প্ৰভু ভগৱন্তক আমি স্মৰণ কৰিব লাগে তেতিয়া আমাৰ গতি লাভ হ'ব সেইকাৰণে জানিবা নাজানি যদি তুমি ঈশ্বৰৰ নাম লোৱা তুমি গতি পাবাই ঠিক সেইদৰে অজামিলে তেওঁ জানে নাজানো নামটো দি ল'লে কনিষ্ঠ বুধকৰ নামটো নাৰায়ণ দি ল'লে সেইকাৰণে বিপদত যেতিয়া তাৰমানে তেওঁ মাৰিবলৈ আহিলে তিনিজন দমদূতে তেতিয়া কি কৰিলে তেওঁ নাৰায়ণ ক'ত আছো বা মোক ৰক্ষা কৰোঁ মোক মাৰিবলৈ আহিছে কাটিবলৈ আহিছে বুলি খুব চিঞৰি লৈ ভয়ত কি হৈছে কিন্তু তেওঁ ভয়তহে নাৰায়ণৰ নাম চিঞৰিছে তেওঁ নাজানে যে নাৰায়ণ কোন কিন্তু পূৰ্ব জন্মৰ কথা তেওঁ পাহৰি গ'ল
পূৰ্ব জন্মত কিন্তু এজন পৰম ভক্ত আছিলে। পাছতহে তেওঁ বেশ্যাসংগত লিপ্ত হৈ চুৰি ডকাইতি কৰি সেই বেশ্যাসকলক বেশ্যাজনী পোহপাল দিলে আৰু বেশ্যাৰ গৰ্ভত 10টা পুত্ৰ জন্ম হ'ল। সেই 10টা পুত্ৰৰ পিছতে অনিষ্ট পুত্ৰৰ নাম হৈছে সেই নাৰায়ণ। তেনেকে সংসাৰ চলালে, কাৰোবাক চুৰ কৰিব, ডকাইত কৰিব, এনেদৰে বেশ্যা পৰ্বত চলাই আছে। তাৰপিছত যেতিয়া বিপদ আহি গ'ল, তেতিয়াহে বিপদ আহিলে ভগৱানক চিন্তা কৰক। আমাৰ ৰাইজে কি কৰে, কিবা এটা যেতিয়া বিপদ হ'ব আমাৰ ঘৰত, আমাৰ মনুষ্যসকলৰ কথা কৈছো, কিবা এটা বিপদ হ'লে ঈশ্বৰক চিন্তা কৰে, কিন্তু বিপদ নহ'লে কৃষ্ণৰ নামটো নলয়। সেইকাৰণে আমি আপোনালোকক কৈছো, আমাৰ হৰিজী বাপসকল আছেই, বহি আছেই, গতিকে আপোনালোকক কৈছো যে খাওঁতে শুওঁতে ঈশ্বৰৰ নামটো যদি আমি ল'ব পাৰো, তেতিয়া আমাৰ বহুত পুণ্য হ'ব, আমি পৰম গতি লাভ কৰিব পাৰিম। যিহেতু আমি ঈশ্বৰৰ সন্তান, আমি ব্ৰহ্মলোকৰ পৰা আহিছো, ব্ৰহ্মলোকৰ দিন যাব লাগিব। তেওঁ আগৰ জন্মত তেওঁ অজামিলৰ অজা যোগ নীল, আমাক আপোনালোকে ক'লেই বাৰু। গতিকে অজ মানে ব্ৰহ্ম ভগৱান, অজা যোগ অমিল, তাৰমানে ব্ৰহ্মৰ লগত যাৰ মিল নাই, ঈশ্বৰৰ লগত যাৰ মিল নাই, সেইজনে অজামিল। এতিয়া অজামিল আমি কোন? আমি প্ৰত্যেকজনে এজন এজন অজামিল। কেলে অজামিল হৈছো? আমি যদি ভগৱানৰ নাম নলওঁ, তেতিয়া আমি নিজে নিজে এজন অজামিল হৈ পৰিম, নহয় বাৰু? ভগৱানৰ নাম ল'ব লাগিব, কাৰণ ভগৱানৰ আমি সন্তান। বোলে ইটো ব্ৰহ্মাণ্ড ব্ৰহ্ম জীৱজগত জ্ঞানী কবি যোগী হয় সংসাৰী ভগত, জলাশয় সন্ধি যদি সেই জ্ঞানী হয় অনন্ত নহ'লে যোগী হয়, পালক বিষ্ণুৰ যিবিলাক দিব হয় সেই যুগে কৰ্মীয় কৰ্ম। গতিকে আমি ব্ৰহ্ম অংশ পাইছো, ব্ৰহ্ম জিলৈ দিন যাব লাগিব। সেইকাৰণে আমি প্ৰভু ভগৱন্তৰ নামটো আমি ল'ব লাগে, কৃষ্ণ। ৰাম জানি বা নজানি কৰে নাম কীৰ্তন, তথাপি পাতক দহি নামে কৰে চন, অজ্ঞান চোৱালে যেন পেলালে কজুই, সেহি অগ্নি দহি তৃণ কাষ্ট ভস্ম হুই। কৃষ্ণ দেখিলে, মই যে কথাটো কৈ গ'ল, সেই কথাটো ওলাই গ'ল যে জানি বা নজানি যদি আমি নামৰ কীৰ্তন কৰোঁ, এই নামৰ কীৰ্তনে নহয়, আমি কি কৰিব লাগিব? খাওঁতেও যদি কৃষ্ণ, কিবা এটা কাম বিষয়ৰ কৰ্ম এটা কৰিব হ'ল কৃষ্ণ বা নাৰায়ণ, কি ঈশ্বৰৰ নাম, সহস্ৰ নাম, হাজাৰ নাম, যিকোনো এটা নাম ল'লেই হ'ব। যে কৰ্মবিলাকৰ ওপৰত ঈশ্বৰৰ নাম পায়, যেনে জনাৰ্দন, নাৰায়ণ, জগন্নাথ, জনাৰ্দন, বনমালী, মধুসূদন, সেই কৰ্মবিলাকৰ ওপৰত নাম পায়, নহয় বাৰু? জনাৰ্দন, ঈশ্বৰ জনাৰ্দন এই নাম পোৱা নাই। যে মায়াক তেওঁ দমন কৰিছিল, মায়াক দমন কৰিব পাৰে, লোভ মোহ কাম ক্ৰোধ এইবিলাকক যিজনে দমন কৰিব পাৰে, জনাৰ্দন, দন দন, ইন্দ্ৰিয়বিলাকক যি দমন কৰিব পাৰে। গতিকে আমি যেতিয়া ঈশ্বৰে যেতিয়া দমন কৰিছে, আমি মনুষ্য আত্মায়ো লোভ মোহ কাম ক্ৰোধ এইখিনি দমন কৰিবলৈ আমি চেষ্টা কৰিব লাগে। যদি আমাৰ লোভ কাম ক্ৰোধ লোভ মোহ এইখিনি যদি আমাৰ থাকে, তেতিয়াহ'লে আমি পৰম গতি লাভ কৰিব নোৱাৰিম। সেইকাৰণে আমি এইখিনি দমন কৰিব লাগিব। বিষয় সংসাৰত থাকিও আমি ৰাম নাম ল'ব পাৰোঁ। সেইটো কৈছে যে বিষয়তো থাকি কৰে অব্যভিচাৰ ভক্তি, এতিয়া বিষয়কো কৰে সংসাৰ। আপুনি সংসাৰ হৈ যাব পাৰিব, আপোনাক বিষয় কৰিবলৈ নকৰিবলৈ কোৱা নাই, কৰক। বিষয়ৰ মাজতে যদি প্ৰভু ভগৱন্ত পুৰুষক যদি ঈশ্বৰক স্মৰণ কৰিব পাৰে, তেতিয়াহ'লে আপুনি গতি লাভ কৰিব। খাওঁতেও যদি ঈশ্বৰ কৃষ্ণ, বওঁতেও কৃষ্ণ, কাম কৰোঁতেও কৃষ্ণ, তাৰমানে কৃষ্ণ নামটো মুখৰ পাৰিব নালাগিব। সেইকাৰণে আমি জানি বা নাজানি ঈশ্বৰৰ নামটো ল'ব লাগে।
আমাৰ গতি লাভ হ'ব দেই কৃষ্ণ